ইতিমধ্যে CM জীৱন প্ৰেৰণা স্কিম এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে। ইয়াতে বহুকেইটা বেমেজালি দেখা পোৱা গৈছে। ইয়াত যিসকলে 2024 বৰ্ষত যিহেতু গ্ৰেজুৱেশ্যন বা MA যিকোনো ডিগ্ৰী এটা লাভ কৰিছিলে তেওঁলোকে ইয়াতে ইলিজিবল হ'বনে নহয়, ইয়াতে বহুতৰ মনত প্ৰশ্ন হৈ আছে যে তেওঁলোকে ইয়াতে ইলিজিবল হ'বনে নহয়, তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। ইয়াতে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে 24 আৰু 25 বৰ্ষৰ বাবে দুইখিনি ষ্টুডেণ্টৰ বাবে যিসকলে গভৰ্ণমেণ্ট কলেজ বা স্কুলৰ পৰা যিহেতু ডিগ্ৰী বা যিকোনো এটা কাৰিকৰী শিক্ষা লাভ কৰাৰ দিশতে হওক বা অন্য কিছু যিকোনো গভৰ্ণমেণ্ট কলেজৰ হওক বা অন্য যিকোনো প্ৰতিষ্ঠান হওক তাৰ পৰা যদি গ্ৰেজুৱেশ্যন বা MA বা যিকোনো এটা শিক্ষানুষ্ঠান গ্ৰহণ কৰি আছে, যিসকলে 24 আৰু 25 বৰ্ষত শিক্ষাটো সমাপ্ত কৰিব তেওঁলোকৰ বাবে এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিটো মুকলি কৰা হৈছিলে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াতে প্ৰথমে যে কোৱা হৈছিলে যে 24 আৰু 25 বৰ্ষৰ দুইখিনি ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিব পাৰিব, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে কেৱল মাত্ৰ যিসকলে 25 বৰ্ষতে এই যিটো কমপ্লিট কৰিছে, ডিগ্ৰীয়ে হওক বা যিকোনো শিক্ষা অনুষ্ঠান কমপ্লিট কৰিছে তেওঁলোকলৈহে এই জীৱন প্ৰেৰণা আঁচনিটো এপ্লাই কৰিব পাৰিব। ইয়াতে যিসকলে আৰু ইয়াতে কিছুমান চৰ্ত লাগু কৰিছে, যিসকলৰ ঘৰত MLA চিলড্ৰেন হয় সেইসকলে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে আৰু এটা দিয়া হৈছে যে যিসকলৰ 4th গ্ৰেডৰ এমপ্লয় আছে সেইসকলেহে যিসকলৰ মানে ঘৰত চৰকাৰী চাকৰি 4th গ্ৰেডৰ এমপ্লয় হয় সেইসকলৰ ষ্টুডেণ্টহে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে ইয়াতে চিলড্ৰেন ৰিকগনাইজ কণ্ট্ৰলাৰ যদি হয় তেতিয়া ইয়াত এপ্লাই কৰিব নোৱাৰিব। ইয়াতে চিলড্ৰেন যদি পেৰেণ্টছৰ যদি এনুৱেল ইনকামটো 10 লাখতকৈ তলত হয় তেতিয়াহে এপ্লাই কৰিব পাৰিব। এইকেইটা চৰ্ত ৰাখিছে বাৰু ঠিকেই, কিন্তু যিসকলে 24 বৰ্ষত পাছ আউট হৈছে, যিসকলে অপেক্ষা কৰি আছিলে যে জীৱন প্ৰেৰণা আঁচনিটোৰ বাবে আমি টকাটো লাভ কৰিম, আমাৰ কি হ'ব, ইতিমধ্যে এটা বেয়া নিউজ যে সেইসকলে ইয়াতে কোনো ধৰণৰ স্কিমটো সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ব। কাৰণ ইয়াতে যিসকলে 25 বৰ্ষৰ বাবে যিসকলে 25 বৰ্ষত পাছ কৰিছে সেইসকলেহে ৰিচেণ্টলি যিসকল পাছ কৰিছে, যিসকলে ডিগ্ৰী MA বা অন্য কিছু শিক্ষা প্ৰতিষ্ঠানৰ পৰা গভৰ্ণমেণ্ট শিক্ষা প্ৰতিষ্ঠানৰ পৰা যিহেতু 25 বৰ্ষত যিসকলে পাছ আউট হৈছে সেইসকলেহে এই স্কিমটোৰ বাবে ইলিজিবল হ'ব। কিন্তু পূৰ্বতে তেনেধৰণৰ চৰ্ত ৰখা নাছিলে যে প্ৰথমতে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছিলে যে 24 আৰু 25 বৰ্ষত যিসকলে পাছ কৰিব তেওঁলোকেহে এই আঁচনিটোৰ বাবে এপ্লাই কৰিব পাৰিব, কিন্তু এতিয়া তেনেধৰণৰ কোনো দেখা পোৱা নগ'ল। কিন্তু এইটো এটা যিসকলে 24 বৰ্ষত পাছ কৰি আউট হ'ল যিসকলে কলেজৰ পৰা বা যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ পৰা 24 বৰ্ষত কমপ্লিট কৰি পিনি আউট হ'ল তেওঁলোকৰ বাবে এটা দুখজনক কথা। তেওঁলোকে যিহেতু আশা কৰি আছিলে যে এই যিহেতু জীৱন প্ৰেৰণা আঁচনিটোৰ বাবে যিটো টকা লঞ্চ কৰা হৈছে সেই টকাটোত লাভ কৰিব বুলি, কিন্তু এতিয়া তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু এটা প্ৰশ্ন যে যিসকলে 24 বৰ্ষত কিবা কাৰণত ব্ৰেক লাগিছিলে কিবা ছাবজেক্টত বা তেওঁলোকে 25 বৰ্ষতে যিসকলৰ কমপ্লিট হৈছে, বেকলগ ক্লিয়াৰ হৈছে বা অন্য কিবা কাৰণত কমপ্লিট হৈছে 25 বৰ্ষত ডিগ্ৰী বা অন্য শিক্ষা প্ৰতিষ্ঠানৰ পৰা যি ডিগ্ৰী লাভ কৰিছে তেওঁলোকে কিন্তু এই স্কিমটোৰ বাবে ইলিজিবল হ'ব। তেওঁলোকে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰি চাব পাৰে। চিয়'ৰ নহয় যে তেওঁলোকেও টকাটো লাভ কৰিব, যিহেতু তেওঁলোকৰ বেকলগ আছিলে সেইবাবে তেওঁলোকে টকাটো পাব নে নাপায় সেইটো চিয়'ৰ নহয়। কিন্তু যিসকলৰ বেক আছে তেওঁলোকে বেক লাগি পিনি 25 বৰ্ষত কমপ্লিট কৰিছে ডিগ্ৰী বা অন্য কিছু শিক্ষানুষ্ঠানৰ যিটো ক্লিয়াৰিটি হয় সেইখিনি কমপ্লিট কৰিছে, তেতিয়াহ'লে এই স্কিমটোৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাত কোনো নাই, এপ্লাই কৰিব পাৰে। যদিহে এপ্লাই নকৰে তেন্তে পিছত যদি 24 আৰু 25 বৰ্ষত দুইখিনি ষ্টুডেণ্টৰ যদি টকাটো মুকলি কৰি দিয়ে তেন্তে এটা দুখজনক কথা হ'ব। সেইবাবে যিসকলে 25 বৰ্ষতে হওক বা 24ত যিসকলৰ বেক লাগিছিলে তেওঁলোকে যদি এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকে যদি এইবাৰ পাছ আউট হৈ ক্লিয়াৰ হৈছে, বেকলগ ক্লিয়াৰ হৈছে তেন্তে নিশ্চিন্ত মনে এপ্লাই কৰি দিব পাৰে, কোনো কথা নাই। এতিয়া মেইন কথাটো আহিলে জীৱন প্ৰেৰণা আঁচনিটোৰ আৰু এটা আহিছে ডিছএডভান্টেজ। যিসকলে নিযুত মইনা আঁচনি পাইছে বা অন্য কিছু স্কলাৰশ্বিপ পাইছে তেওঁলোকেও এই আঁচনিটোৰ বাবে ইলিজিবল নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বৈঠকত বা অন্য ফেচবুক লাইভৰ যোগেদি আহি পিনি এইখিনি সকলোখিনি আলোচনা কৰিয়ে গৈছে যে যিসকলে অন্য কিছু গভৰ্ণমেণ্ট এমপ্লয় হয় বা অন্য হাই ৰেংকৰ যিখিনি পষ্টৰ তেওঁলোকৰ পৰিয়ালে চাকৰি কৰে বা যিসকলৰ
10 লাখতকৈ অধিক হয় বাৰ্ষিক আয়টো, তেওঁলোকেও এই স্কিমটোৰ বাবে এলিজিবল নহ'ব। যিসকলে নিযুত মইনা আঁচনি পাইছে বা অন্য কিছুমান UGC বা অন্য কিছু স্কলাৰশ্বিপ পাইছে, তেওঁলোকেও এই স্কিমটোৰ বাবে এলিজিবল নহ'ব। এতিয়া মেইন কথাটো আহিলে যে 24 বৰ্ষৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা দুখজনক কথা হ'ল যে 24 বৰ্ষত যিসকলে পাছ কৰিছিলে তেওঁলোকে কিন্তু এই স্কিমটোৰ বাবে এলিজিবল নহ'ব। কিন্তু পূৰ্বতে কোৱা হৈছিলে যে 24 আৰু 25 বৰ্ষৰ দুইখিনি ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, কিন্তু এনেধৰণৰ কিয় কৰিলে সেইটো বিষয়ে নাজানো। ইয়াতে 24 বৰ্ষত যিসকলে পাছ কৰিছে তেওঁলোকৰ বাবে এটা দুখজনক বিষয়। এতিয়া আৰু বিবেক বিচাৰ কৰি চাব পাৰে, যিহেতু 24 বৰ্ষতো যিসকলে বহুখিনি ষ্টুডেণ্ট আছে যিসকলে পাছ কৰি ওলাইছে তেওঁলোকলৈও চিন্তা কৰি চাব লাগিছিলে। তো ভিডিঅ'টো আছিলে ইমানখিনি, বিশেষ ক'বলগীয়া নাই। 24 আৰু 25 বৰ্ষক দুইখিনি ষ্টুডেণ্টকে এই জীৱন প্ৰেৰণা আঁচনিটো টকাখিনি দিবলৈ যাতে মুকলি কৰি দিয়া হয় তাকে কামনা কৰিছোঁ। যদিহে তোমালোকে এই 24 আৰু 25 বৰ্ষৰ দুইখিনি ষ্টুডেণ্টে টকাটো পাব যোগ্য বুলি ভাবা তেন্তে কমেণ্ট কৰিবা। আৰু যদিহে তোমালোকে এই 24 বৰ্ষৰ যদি এই ভিডিঅ'টো চাই আছা, যিসকলে পাছ কৰিছা তেওঁলোকে এইটোৰ বাবে মাত মাতিব পৰা, কোনো কথা নাই। তোমালোকে যিহেতু আগতেই কোৱা হৈছিলে যে 24 আৰু 25 বৰ্ষৰ দুইখিনি ষ্টুডেণ্টকে এই টকাখিনি দিয়া হ'ব, কিন্তু এতিয়া দেখা পোৱা গৈছে যে কেৱল 25 বৰ্ষত পাছ কৰা ল'ৰাখিনিক বা ছোৱালীখিনিকহে এই টকাটো প্ৰেৰণ কৰা হ'ব বা প্ৰদান কৰা হ'ব। সেইবাবে এটা দুখজনক বিষয়। এতিয়া আৰু উপায় নাই, নেক্সট ভিডিঅ'ত জনাই দিয়া হ'ব যিসকলে কিবা ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে বা অন্য কিবা কাৰণত জীৱন প্ৰেৰণা আঁচনিটোৰ বাবে এপ্লাই কৰিবলৈ অসুবিধা হৈছে, তেওঁলোকে কেনেদৰে ষ্টেপ বাই ষ্টেপ নিজৰ মোবাইলতে কৰিব পাৰিব সেই বিষয়ে জনাই দিয়া হ'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।